RSSৰ উদ্যোগত ইছলাম এৰি হিন্দু হ'ল এটি পৰিয়াল। হাফিজ আলীৰ নতুন পৰিচয় ৰাহুল বড়ো। ৰিজৱানাৰ নতুন নাম ভূমিকা। ৰাজ্যত ধৰ্মান্তকৰণৰ বিতৰ্কৰ মাজতে এটি মুছলমান পৰিয়ালে এৰিলে স্বধৰ্ম। ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম ল'লে মুছলমান স্বামী স্ত্ৰীয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ উদ্যোগত ডিমৰীয়াত সম্পন্ন হ'ল ঘৰ ৱাপচি। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মাংগলিক ৰীতি নীতিৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে কচুতলিৰ হাফিজ আলী আৰু ৰিজৱানা বেগমে। হিন্দু ধৰ্ম গ্ৰহণ কৰি হাফিজ আলী পৰিৱৰ্তন হ'ল ৰাহুল বড়োলৈ। পত্নী ৰিজৱানা বেগমেও নাম সলাই ল'লে ভূমিকা বড়োৰ নাম। আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰ হেৰি কচুতলি, সোণাপুৰ কচুতলি। ঘৰত কোনোবা আছে নাই? ঘৰত ককাই আছে, ককাই ভাই বোৱাৰী এইগিলা আছে। তেওঁলোকে গম পায়? তেওঁলোকে সেইদিনা মোক ৰাস্তাত পাইছে, পাইকে সুধিছে, কয় আমাৰ একো ক'ব লগা নাই। আগতে হিন্দু আছিলোঁ, হিন্দুৰ পৰা মুছলমানৰ লগত গৈছিলোঁ। বিয়া হ'ল। মুছলমানৰ পৰা এতিয়া আকৌ হিন্দু হৈছোঁ। কি কাৰণে? সিহঁতৰ ঘৰৰ মানুহ অকণমান দিগদাৰি কৰি আছিলে কাৰণে আমি নিজে সুচিমতে দি হিন্দু হৈছোঁ। মুণ্ডন কৰি হোমযজ্ঞত অংশ লৈ হিন্দু হ'ল হাফিজ। আল্লাক এৰি ঈশ্বৰৰ ওচৰত শৰণ। উচ্ছেদক লৈ সৌসিদিনালৈ উত্তাল হৈ থকা সোণাপুৰৰ কচুতলিৰ হাফিজ আলীয়ে স্ব ইচ্ছা স্ব জ্ঞানেৰে হিন্দু ধৰ্ম গ্ৰহণ কৰে। ৰাহুল বড়ো হোৱাৰ পূৰ্বে দিগাৰু নৈৰ পাৰত মুণ্ডন কৰাৰ লগতে প্ৰায়চিত্ৰ কৰা হয় হাফিজৰ। তাৰ পিছত পত্নীসহ সোণাপুৰৰ এলেঙাস্থিত হৰেকৃষ্ণ মন্দিৰত হোম যজ্ঞ আৰু আয়তীৰ নাম প্ৰসংগৰে দম্পতীহালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। এতিয়া মুণ্ডন প্ৰক্ৰিয়াৰ লগতে আমাৰ বামুণৰ যিখিনি কাম কাজ সেইখিনি চলি আছে, আপোনালোকে দেখা পাইছে। কিছু সময় পিছত হোম যজ্ঞ হ'ব। আমাৰ সোণাপুৰ অঞ্চলৰ এলেঙা গাঁৱৰ যিটো হৰেকৃষ্ণ মন্দিৰ আছে, আপোনালোকে দেখা পাইছে অতি ধুনীয়াকৈ সজাই পৰাই লোৱা হৈছে। আৰু আমাৰ যিটো প্ৰান্তীয় অসম ক্ষেত্ৰৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে, ছিনিয়ৰ কাৰ্যকৰ্তা, তেখেতসকলো আহি আছে। গতিকে ডিমৰীয়াবাসীৰ কাৰণে, সোণাপুৰ অঞ্চলৰবাসীৰ কাৰণে এইটো এটা ভাল খবৰ। দিনক দিনে বাঢ়িছিল হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষণ। ধৰ্মান্তকৰণৰ পূৰ্বেই পূজা পাৰ্বণত অংশ লৈছিল মুছলমান পৰিয়ালটোৱে। আজি বৈদিক ৰীতি নীতিৰে হিন্দু ধৰ্মক আঁকোৱালি ল'লেও ইতিপূৰ্বে কচুতলিৰ বিভিন্ন পূজা পাৰ্বণত অংশ লৈছিল এই পৰিয়ালটোৱে। কচুতলিত অনুষ্ঠিত লক্ষ্মী পূজাত অংশগ্ৰহণৰ পিছত আকৰ্ষণ বাঢ়িছিল হিন্দু ধৰ্মৰ প্ৰতি। কালী মন্দিৰ এখন আছে, কালী মন্দিৰৰ দাদাইহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাবা। তাৰপিছত দাদাইহঁতে ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাইহঁতে ক'লা যে আমি কৰি দিম, 1 মাহ ধৈৰ্য ধৰা, আমি চব কৰি দিম, ব্যৱস্থা কৰি দিম, তুমি ইমান টেনশ্যন কৰিব নালাগে। তাৰপিছতে মই আহিলোঁ। অহাৰ পিছতে আজি চব গোটাইখিনি কাম হ'ল। আজি ৰখি মানে আজি এইখিনি কাম হ'ল। মুণ্ডনৰ কাম কোৰ্ট এফিডেভিট কৰা হৈছে। আজি 2 মাহমান হৈ গ'ল। ইয়াৰ আগতে কোৰ্ট এফিডেভিট কৰা হৈছে। উল্লেখযোগ্য যে আজিৰ এই ধৰ্মান্তকৰণ প্ৰক্ৰিয়া RSSৰ ডিমৰীয়া শাখাৰ উদ্যোগত তথা বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সহযোগত সম্পন্ন হয়। সোণাপুৰৰ পৰা পংকজ ডেকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।